নমস্কাৰ নিতা কিচেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে মই আজি ফিশ পোলাও ৰেচিপি এটা লৈ আহিছো। আমি সাধাৰণতে চিকেন পোলাও হওক বা পনীৰ পোলাও, ভেজ পোলাও এইবিলাক আমি খাইছো। ফিশ পোলাওটো সাধাৰণতে আমাৰ কিমান খোৱা নহয়, কিন্তু খুবেই ভাল লাগে আৰু এইবিলাক পোলাওৰ দৰে আমি এই পোলাওটো বনাব পাৰো। কিন্তু আজিৰ এই পোলাওটো মই কোনো কেৰাহীত বা চচপেনত নবনাও। এটা মই ইলেক্ট্ৰিক গ্ৰিক ৰবকুক প্ৰেছাৰ কুকাৰ এটা মই আনি থৈছো আৰু অনা মোৰ বহুত দিন হ'ল, কিন্তু আপোনালোকক মই দেখুৱা নাই। আৰু সেই কুকাৰটোতে আজি মই আপোনালোকক বনাই দেখাম। আৰু মই আচলতে বহু দিনৰ পৰা ভাবি আছিলোঁ যে এটা মই ৰাইচ কুকাৰ কিনিম বুলি, কিন্তু ৰাইচ কুকাৰটোত আমি আচলতে অকল ৰাইচে বনাব পাৰোঁ। তাত আমি কোনো ধৰণৰ দাইল, মাংস, ভাজি বা যিকোনো ধৰণৰ বস্তু আমি কেতিয়াও বনাব নোৱাৰোঁ। আৰু মই সদায় ভাবি আছিলোঁ যে এনে ধৰণৰ এটা কুকাৰ হ'লে আমাৰ কাৰণে ভাল হয়, যিটোত আমি সকলো বস্তু খুব সহজে খুব ধুনীয়াকৈ বনাব পাৰোঁ আৰু খুব কম সময়ৰ ভিতৰত আমি বনাব পাৰোঁ। আৰু আপোনালোকেও যদি ভাবিছে যে ৰাইচ কুকাৰ এটা কিনিম, কিন্তু আপোনালোকে ৰাইচ কুকাৰতকৈ যদি এই কুকাৰটো কিনে আপোনালোকে বেছি সুবিধা পাব। আৰু যিসকল মহিলা ওলাই যায়, সময় খুব কম, ঘৰত থাকিবলৈ সময় কম, বনাবলৈ সময় কম, এই কুকাৰটোৱে আপোনাক বহুতখিনি সময় ৰাহি কৰিব। আৰু যিসকল বেচেলাৰ হয়, ক'ৰবাত থাকে, তেওঁলোকৰ কাৰণেতো এইটো খুবেই ভাল। বহুত বেছি কেৰাহী, প্ৰেছাৰ কুকাৰ কিনিবৰ কোনো দৰকাৰ নাই। এইটো কুকাৰতে আমি সকলো ধৰণৰ বস্তু খুব সহজে বনাব পাৰোঁ। সেইবাবে মই ভাবিলোঁ এইটো যিহেতু মই আনি থৈছোঁ, বহুত দিনেই হৈ গ'ল আৰু মই এইটোত একোৱে বনোৱা নাই। আজি আপোনালোকক সেইকাৰণে মই ফিছ পোলাওটো ইয়াত বনাই দেখাম। আৰু আজি এইটো মই আচলতে যিটো মই যেনেকৈ আহিছিলে তেনেকৈয়ে আছে। মোৰ পেকেটটো মই খোলাই নাই। এইটো চব মই এতিয়া খুলি আপোনালোকক দেখাম। এয়া পেকেট হৈয়ে আছে। তেন্তে মই এইটো খুলি লওঁ আৰু আপোনালোকক ইয়াৰ কুকাৰটো কেনেধৰণৰ আপোনালোক সকলোবিলাক মই ধুনীয়াকৈ দেখাই দিম। কুকাৰটো এনেকুৱা এটা বক্সৰ ভিতৰতে আছিলে, গ্ৰীক ৰবকুক ইলেক্ট্ৰিক প্ৰেছাৰ কুকাৰ। ইয়াৰ পৰা মই কুকাৰটো উলিয়াই ৰাখিছোঁ, আপোনালোকক এইটো দেখাই দিছোঁ। এইটো চব যথেষ্ট ৱেট আছে আৰু খুব ধুনীয়া কুকাৰটো। এইটো ইয়াৰ ফাংচনবিলাক মই আপোনালোকক বনাই যাওঁতেও দেখুৱাম আৰু অলপ অলপ মই এতিয়া আপোনালোকক দেখাই দিছোঁ, তেতিয়া বুজিবলৈও সহজ হ'ব। এই কুকাৰটোৰ সাঁফৰখন খোলা আৰু বন্ধ কৰা খুবেই উজু। ইয়াত যিটো ক্ল'জ বুটান আছে আৰু এটা তলা লগোৱা চিন আছে, এইটো মানে লক হৈ আছে এনেকৈ। আৰু অ'পেন কৰিবলৈ হ'লে এনেকৈ ঘূৰাই দিলেই হৈ যায়, এইটো অ'পেন হৈ যায়। এইটো একেবাৰে এইটো মই আপোনালোকক খুলি ইয়াৰ ভিতৰত কি আছে দেখাই দিছোঁ। ইয়াৰ ভিতৰত এনেধৰণৰ এটা বাউল আছে। ইয়াৰ ভিতৰত কিছুমান বস্তু দিছে, সেইখিনি আমি চাই লওঁ। এখন সৰু চামুচ দিছে, আমি এখন চাৰ্ভ কৰোঁতে ইউজ কৰিব পাৰোঁ, সৰু চামুচেই হয়। আৰু এটা জোখ কৰিবলৈ এটা কাপ দিছে, এই কাপটোৰে আমি জোখবিলাক কৰি দিব পাৰোঁ যিকোনো বস্তু। আৰু এইটোত আছে এডাল ৱায়াৰডাল আছে, যিটোত আমি প্লাগ পইণ্টত লগাব লাগিব। এইডাল আৰু লগতে এনেকুৱা দুখনো দিছে। এই দুখনে আচলতে আমি পাত্ৰটো গৰম হৈ থাকিলে গৰম পাত্ৰটো আমি উঠোৱা নমোৱা এনেকুৱা কৰিব পাৰোঁ। খুব ধুনীয়া দেখিবলৈ এইকেইটা। ইয়াত ভিতৰত যিটো এইটো বাউল আছে, এই বাউলটোতে আমি বনাব লাগিব। বাউলটো দেখাত খুবেই ভাল লাগিছে। মই যিহেতু আগতে ইউজ কৰা নাই, কিন্তু দেখি খুব ভাল লাগিছে আৰু নন ষ্টিকৰ হয়, বনাই ভাল লাগিব। বনাই নিশ্চয় আপোনালোকক কেনেকুৱা লাগিলে মই জনাম। আৰু ইয়াৰ লগত দিছে এখন ৰেচিপি বুক, আৰু এই বুকখন চাই আমি বিভিন্ন বস্তু বনাব পাৰোঁ। ইয়াত খুব ধুনীয়াকৈ বস্তুবিলাক আছে যেনে, আৰু এখন ইনষ্ট্ৰাকশ্যন মেনুৱেল এখনো দিছে। ইয়াত আমি কেনেকৈ এই কুকাৰটো ইউজ কৰিব পাৰি গোটেইখিনি ইয়াতে দিয়া আছে। এইখন চালে সকলো ধুনীয়াকৈ বুজিব পাৰি। এইখিনিয়ে হৈছে। এই সাঁফৰখনৰ ওপৰত যিটো এইটো এটা ছুইচ আছে, এইটো যদি আগলৈ থাকে
আমি যিকোনো বস্তু বনালে প্ৰেছাৰটো ৰিলিজ কৰিবলৈ এইটো আগলৈ দিব লাগে আৰু হুইচেলটো মাৰিবৰ কাৰণে আমি এইটো পিছলৈ ৰাখিব লাগিব তেতিয়াহে হুইচেলটো মাৰিব এটোৱে হৈছে আৰু ইয়াত যেহেতু এইটো নতুন হয় ইয়াত এডাল ৰিবন লাগি আছে ৰিবনডাল মই গুছাই দিছো কুকাৰটোত কিছুমান অপচন দিয়া আছে এই অপচনখিনি আমি ইউজ কৰি কুকাৰটো ভালকৈ ইউজ কৰিব পাৰো প্লাগ পইণ্টৰ সুইচটো দিয়াৰ পিছত ইয়াতে অন আৰু অফ বুটামটো আছে অন কৰাৰ পিছত এটো ইয়াতে ৰঙা লাইট জ্বলিব আৰু তলতে আছে কিপ ৱাৰ্ম আৰু কেনসেল আমি যিকোনো বস্তু বনোৱাৰ পিছত যদি আমি গৰম কৰি বস্তুখিনি আমি অকমান দেৰিকৈ খাম বুলি ভাবিছো তেন্তে আমি কিপ ৱাৰ্ম মুডত ৰাখিব পাৰো কিন্তু এটো অন কৰি ৰাখিব লাগিব তেতিয়া আমি যেতিয়াই মন যায় তেতিয়াই খাব পাৰো আৰু যদি লগে লগে খাব বিচাৰে তেন্তে এটো আমি কেনসেল কৰিব পাৰো আৰু ইয়াতে আছে এটো ডিলে টাইমাৰ ডিলে টাইমাৰটো আসলতে আমি টাইমটো ফিক্স কৰি ৰাখিব পাৰো আমি যদি কোবাত যাব লগিয়া হয় বা আমাক সময়মতে বস্তুটো লাগে আমি এটা টাইম ফিক্স কৰি হেতু আমি ডিলে টাইমত দিব পাৰো কিন্তু আমি এটো অন কৰি ৰাখিব লাগিব আৰু আসলতে আমি এই কুকাৰটোত আমি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰো তথাপিটো ইয়াত কেটেমান ফিক্স কে দিয়া আছে এইগিটাত আমি সহজে বনাব পাৰো ৰাইস আছে দাল চানা আছে চাম্বাৰ গ্ৰেভি বনাব পাৰি পংগল খিচৰি ইডলি আৰু এটো হৈছে সোটে বটন এটোত আসলতে অপচনটোত আমি কিছুমান বস্তু আছে যিবিলাক আমি অলপ সময় ভজাৰ পিছত পানী দি আমি বনাও যেনে ধৰক চিকেন হক বা মাছ বনালে বা যিকোনো আমি পিয়াজ নহৰু যিবিলাক ভজাৰ কাম এই ভজাৰ কামটো এই বটনটোৱে কৰে এই বটনটো আমি যেতিয়া এটো অন কৰাৰ পিছত এটো আমি দিব পাৰো আৰু এটো আছে ম্যানুয়াল অপচনটোত আমি মন পছন্দেৰে যিকোনো আমি ৰেচিপি যদি বনাব বিচাৰো আৰু এইবিলাক অপচন আমি ব্যৱহাৰ নকৰাকে এই অপচনটো দি আমি যিমানটো টাইমলৈকে আমি বনাব পাৰো এই অপচনটো দি বনাব পাৰে আৰু এইখিনি হৈছে ইয়াতে ফিশ চিকেন মিট আৰু পোলাও বিৰিয়ানী নন ভেজৰ কাৰণে আছে আৰু এইখিনি আমি এইগিটা অপচন দি পেলাই আমি বনাব পাৰো আৰু ইয়াত এই অপচন গিটা হৈছে কুইক মিডিয়াম আৰু ষ্ট্ৰং আমি যেটো বস্তু ইয়াতে ৰান্ধিম আমি যদি ফুনকালে লাগে তেন্তে আমি কুইক অপচনটো টিপিব লাগিব আৰু মিডিয়ামত বিচাৰিলে আমি মিডিয়াম আৰু ষ্ট্ৰংত বিচাৰিলে ষ্ট্ৰং এটোত আমি কুইকত ফুনকালে পাম মিডিয়ামত অলপ কমাই ৰাখো যেনেকৈ আমি গেছত অকমান কমাই ৰাখো আৰু একেবাৰে কমাই ৰাখিবলৈ ষ্ট্ৰংটো আমি অলপ দেৰিলৈকে এখিনি বনাব পাৰো এতিয়া আপোনালোকে গম পালে গুটেইখিনি অপচন ইয়াত ধুনিয়াকৈ দিয়া আছে আৰু কুকাৰটোৰ যিখিনি সুবিধা আসলতে মই নিজে লৈছো কাৰণে আপোনালোকক গুটেইখিনি বস্তু মই ধুনিয়াকৈ জনাই দিছো যদি আপোনালোক কোনোবা ইচ্ছুক হয় লব পাৰিব কেতিয়াবা আৰু সহজ হয় আমি আসলতে যিকোনো ইলেক্ট্ৰনিক বস্তু প্ৰথমতে আমাৰ ইউজ কৰোতে অকমান দিগদাৰি হয় কিন্তু পিছত একেবাৰে সহজ হৈ পৰে তেন্তে বলক আৰু বেছি সময় নকৰো আৰু আজি যেহেতু আপোনালোকক মই কৈছিলো যে মই আজি ফিশ পোলাও ৰেচিপি এটা লৈ আহিছো বলক আজি এই কুকাৰটোত মই কিদৰে ফিশ পোলাও বনাম আপোনালোকক দেখুৱা ফিশ পোলাও বনাবৰ বাবে মই ইয়াতে মাছ লৈ লৈছো আৰু মাছ মই ইয়াত কুলঠিবোৰ ব্যৱহাৰ কৰিছো কাৰণ কুলঠিত ইমান কাঁইট নাথাকে পোলাও বনাওতে আসলতে বনলেছ ফিশ লহলে ভাল হয় আৰু কাঁইট থাকিলে আপোনালোকে পোলাওখিনি খাবলৈও ভাল নাপাব কাৰণ কাঁইট বাছি থাকোতেই যাব ইয়াতে মই এখিনি লৈ ভালদৰে ধুই ললো ধুই লোৱাৰ পিছত ইয়াতে মই নিমখ হালধি আৰু মিঠাতেল অকমান আৰু নহৰু আদা বটা অকমান দি এখিনি হানি ৰাখিছো মোৰ এখিনি খনা 30 মিনিট মান হৈ গল এনেদৰে অকমান আগতে হানি থলে মাছখিনি অকমান টেষ্টটো ভাল হয় আৰু লাগিব বাসমতি চাউল ইয়াত মই 500 গ্ৰাম বাসমতি চাউল লৈছো আৰু বাসমতি চাউলখিনি মই ভালদৰে ধুই এখিনি ৰাখি দিছো এখিনিও মই ধুই ৰখা 30 মিনিট মান হৈ গল আৰু এতিয়া আমি এখিনি বনাবলৈ আৰম্ভ কৰো এতিয়া মই কুকাৰটোৰ হাফৰখন খুলি দিছো আৰু খোলাৰ পিছত যিডাল ওয়্যাৰ আছিল হেডাল মই প্লাগ পইণ্টত দিলো আৰু সুইচটো দি দিলো আৰু যেটো অফ অন বটন আছে হেতু অন কৰিলো অন কৰাৰ লগে লগে ইয়াত ৰঙা লাইট জ্বলিলে তাৰ পিছত মই যেটো সোটে বটন আছে হেতু ক্লিক কৰিলো এতিয়া আমাক ক্লিক কৰাৰ পিছত গৰম হ'বলৈ 30 সেকেন্ড সময় লাগিব আৰু 30 সেকেন্ডৰ পিছত আমাৰ পাত্ৰটো গৰম হৈ যাব আৰু এতিয়া মই তাতে দি দিছো ৰিফাইন তেল 2 চামুচ মান দিছো আৰু লগতে মই গৰু ঘিউ 2 চামুচ দি দিছো আপোনালোকে ইয়াত যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে মিঠা তেলো বিচাৰিলে দিব পাৰে ৰিফাইন দিলেও বিচাৰিব দিব পাৰে ঘিউ দিলেও দিব পাৰে আসলতে ঘিউত বনালে পোলাও খাই বেছি ভাল লাগে আৰু এতিয়া মই তাতে গোটা জিৰা দি দিছো এখিলা তেজপাত আৰু গোটা মছলাৰ ভিতৰত ইয়াতে মই লং ইলাচি আৰু দালচিনি দি দিছো এইখিনি দিয়াৰ পিছত অলপ সময় ভালদৰে ভাজিব লাগিব যেটো সোটে বটনত আমি এইখিনি কাম কৰিছো সেই বটনটোত আমি যিমান সময় এইখিনি ভজা কামটো আমি কৰিব পাৰো
এতিয়া মই তাতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। ইয়াত মই ডাঙৰ সাইজৰ দুটা পিঁয়াজ কাটি লৈছোঁ, সেইখিনি তাতে দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভালদৰে ভাজিব লাগিব। অলপ সময় ভালদৰে ভজাৰ পিছতে ইয়াতে মই নহৰু আৰু আদা বটা 1 চামুচ দি দিছোঁ। এইখিনিও অলপ সময় ভাজিম যাতে ইয়াৰ পৰা কেঁচা গোন্ধটো নোহোৱা হৈ যায়। আৰু ইয়াতে মই অকমান মছলা গুড়ি দিম। মছলাৰ ভিতৰত মই ধনিয়া গুড়ি 1 চামুচ আৰু জিৰা গুড়ি 1 চামুচ লৈছোঁ, সেইখিনিও তাতে দি দিছোঁ। আৰু এইখিনি মই অলপ সময় ভাজিম। আৰু অলপ সময় এইখিনি ভজাৰ পিছতে মই এইখিনি অকমান সাইড কৰি দিছোঁ আৰু তাৰ সাইডতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকে বিচাৰে যদি মাছখিনি আগতেও ফ্ৰাই কৰি ল'ব পাৰে। মই ইয়াত পিঁয়াজখিনি ভজাৰ পিছতে মাছখিনি সাইডত ফ্ৰাই কৰি দিছোঁ। এনেকৈ ফ্ৰাই কৰিলেও ফ্ৰাই হৈ যাব। এতিয়া আমি এইখিনি মাছখিনি ফ্ৰাই হোৱালৈকে অকমান সময় ৰম আৰু এনেকৈ লুটিয়াই থাকিম। এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা গাজৰ অলপো দি দিছোঁ। ইয়াত আপোনালোকে গাজৰ মটৰ যিকোনো দিব পাৰে, দেখিবলৈ আচলতে ভাল লাগে। আৰু মই ইয়াত গাজৰ অলপে আছিলে বাবে গাজৰ দিছোঁ। আৰু এয়া দিছোঁ অলপ কাজু আৰু খিচমিচ দি দিছোঁ, ওপৰতে দি দিছোঁ। আৰু কাজু খিচমিচ আৰু গাজৰখিনি দিয়াৰ পিছত বৰ জোৰ জোৰকৈ লৰাই দিব নালাগে, যিহেতু মাছখিনিও দিয়া আছে। আৰু লাহে লাহে অকমান এনেকৈ লৰাই দিলেই হ'ব। আৰু ইয়াতে মই এটা জলকীয়াও দি দিছিলোঁ। জ্বলা যদি খায় আপোনালোকে দিব পাৰে বা নিদিলেও একো নাই। আৰু এতিয়া মই ইয়াতে দি দিছোঁ 2 কাপ পানী। পানীটো আমাক যিমানটো প্ৰয়োজন হয় পিছত আমি দি দিম। অলপ ধনিয়া পাত ওপৰত দি দিছোঁ। এতিয়া মই তাতে দি দিছোঁ জোখমতে 1 চামুচ নিমখ। নিমখটো আপোনালোকে নিজৰ সোৱাদমতে দি দিব পাৰে। আৰু আধা চামুচ দিছোঁ চেনি। এতিয়া ভালকৈ অকমান এনেকৈ লাহে লাহে লৰাই দিছোঁ। এতিয়া মই ইয়াতে 30 মিনিট আগতে ধুই ৰেডি কৰি থোৱা বাসমতি চাউলখিনি দি দিছোঁ। আৰু বাসমতি চাউল ইয়াত মই 500 গ্ৰাম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিচাৰে তাতকৈ বেছি দিব পাৰে, কাৰণ এইটো যিহেতু কুকাৰটো আমাৰ 5 লিটাৰৰ হয়। আপোনালোকে 1 কেজি নিদিলেও ইয়াত 1 কেজিতকৈ কমাই আপোনালোকে ভাত বা পোলাও যিকোনো বস্তু ইয়াত ৰান্ধিব পাৰে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ 2 কাপ পানী। আৰু পানীটো আমাক যিমানটো প্ৰয়োজন হ'ব আমি দি দিম। বহুত বেছিও পানী দৰকাৰ নাই, কাৰণ এইখিনি যিহেতু আমি আগতে ধুই থৈছিলোঁ, চাউলখিনি কোমল হৈয়ে আছে, সেইবাবে বেছি পানী দি দিলেও ভাল নালাগিব। আৰু তাতে দি দিছোঁ অলপ ধনিয়া পাত আৰু দি দিছোঁ 1 চামুচ গৰু ঘিউ। এতিয়া পানী দিয়াৰ পিছত লাহেকৈ ঢাকোনখন লগাই দিব লাগিব। আৰু ঢাকোনখন এনেদৰে ঘূৰাই দিলে লক হৈ যাব। আৰু এতিয়া মই যিটো ছটে বটন সেইটো কেনসেল কৰি দিছোঁ। আৰু কেনসেল কৰাৰ পিছত যিহেতু আমি পোলাও বনাইছোঁ, নন ভেজত পোলাও বিৰিয়ানী এইখিনি আছে, মই এইটো পোলাওতে দি লৈছোঁ। আৰু দিয়াৰ পিছত এয়া মিডিয়ামত আহি গৈছে। মিডিয়ামত 15 মিনিট লাগিব এইখিনি হওঁতে। এতিয়া আমি পোলাওখিনি হ'বলৈ 15 মিনিট বাদ চাব লাগিব। 15 মিনিটৰ পিছত মই পোলাওখিনি আপোনালোকক কেনেকুৱা হৈছে সেইখিনি গোটেইখিনি দেখুৱাম। এতিয়া এয়া 3 মিনিট আছে, 2 মিনিট, 1 মিনিট। আৰু এতিয়া 3টা সাউণ্ড কৰিব, বিপ বিপ সাউণ্ডেৰে এইটো বন্ধ হৈ যাব। এয়া দেখিছে 3টা সাউণ্ড হৈ গৈছে। 3টা সাউণ্ড হোৱাৰ পিছত আমাৰ পোলাওখিনি কিপ ৱাৰ্ম মোডলৈ গুচি গৈছে। যদি আপোনালোকে লগে লগে খাব বিচাৰিছে তেন্তে কেনসেল কৰি দিব পাৰে। আৰু যদি আপোনালোকে দেৰিকৈ খাম বুলি ভাবিছে তেন্তে কিপ ৱাৰ্ম মোডতে ৰাখিব পাৰে। আৰু মই এতিয়া কেনসেল কৰি দিছোঁ। আৰু আপোনালোকক কুকাৰটো মই আপোনালোকক দেখাইছোঁ, প্ৰেছাৰটো এনেদৰে ৰিলিজ কৰিব পাৰে যদি আপোনালোকে লগে লগে খাব বিচাৰিছে। আৰু যদি নাই বিচৰা তেন্তে প্ৰেছাৰ ৰিলিজ কৰাৰ কোনো প্ৰয়োজন নাই, নিজে নিজে ঠাণ্ডা হ'বলৈ দিব। আৰু এতিয়া মই নিজে নিজে ঠাণ্ডা হোৱাৰ পিছত এইখিনি আপোনালোকক পোলাওখিনি দেখাইছোঁ। এয়া চাওক, পোলাওখিনি খুবেই ধুনীয়া হৈছে, খুবেই জৰজৰীয়া হৈছে। আৰু যিহেতু আমি ইয়াত মাছ দি থৈছোঁ, আৰু মাছ দিয়াৰ বাবে খুব জোৰ জোৰকৈ লৰাই দিব নালাগে, মাছখিনি ভাগি যাব পাৰে। লাহে লাহে এনেকৈ অকমান ওপৰ তল কৰি দিছোঁ। আৰু এতিয়া মই সাৰ্ভ কৰিবৰ বাবে এখন প্লেটত পোলাওখিনি উলিয়াই লৈছোঁ। এই পোলাও আপোনালোকে সহজে এই কুকাৰটোত বনাব পাৰে। অকল পোলাওৱে যে বনাব পাৰিব সেইটো কথা নাই। ইয়াত আপোনালোকে চিম্পুল ভাত, দাইল, ভাজি
বা যিকোনো আপোনালোকে যি মন যায় আপোনালোকে সকলো ধৰণৰ বস্তু এই কুকাৰটোত বনাব পাৰিব। আজিৰ এই ফিছ পোলাও ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।